আজি আমি আৰ্টিকলৰ ওপৰত শিকিম। তো আৰ্টিকল ইংৰাজী ব্যাকৰণত সাধাৰণতে দুই প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে ডেফিনিট আৰ্টিকল, যাক দা অনিৰ্দেশক হিচাপে জনা যায়, আৰু দ্বিতীয়টো হৈছে ইনডিফিনিট আৰ্টিকল এ আৰু এন, যাক অনিৰ্দেশক হিচাপে জনা যায়। তো এ আৰু এন কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে আজি আমি শিকিম। তো প্ৰথমতে আমি চাম এ আৰু এনৰ ব্যৱহাৰ। তো প্ৰথমটোত কৈছে শব্দৰ আদি আখৰটো কনচনেণ্ট হ'লে এ বহিব, যেনে হি, ইট, এ মেংগো। ইয়াত এ ব্যৱহাৰ হৈছে কিয়নো এমটো হৈছে কনচনেণ্ট আৰু তাৰ বাবে ইয়াত এ ব্যৱহাৰ কৰা হৈছে। দ্বিতীয়টোত কৈছে শব্দৰ আদি আখৰটো যদি ভাৱেল হয় কিন্তু তাৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তেতিয়া এ বহিব, যেনে চি ৰিডছ ইজ এ ইউনিভাৰ্চিটি। যদিও ইউটো ভাৱেল হয় কিন্তু ইয়াৰ উচ্চাৰণ ইউৰ নিচিনা হোৱাৰ বাবে ইয়াত এ ব্যৱহাৰ কৰা হৈছে। তৃতীয়টোত কৈছে শব্দৰ আদি আখৰটো ভাৱেল হয় কিন্তু তাৰ উচ্চাৰণ যদি ৱাৰ দৰে হয় তেতিয়াও এ বহিব। উদাহৰণত লিখিছোঁ হি গেভ মি এ 1 rupee নোট। যিহেতু অটো যদিও ভাৱেল, ইয়াৰ উচ্চাৰণ ৱাৰ দৰে হোৱাৰ কাৰণে ইয়াত এ ব্যৱহাৰ কৰা হৈছে। চতুৰ্থতে বা 4 নম্বৰটো কৈছে শব্দৰ আদি আখৰটো ভাৱেল হ'লে এন বহে, হি ইজ এন অল্ড মেন। আৰু শেষৰত কোৱা হৈছে কনচনেণ্টৰ উচ্চাৰণ ভাৱেলৰ দৰে হ'লে এন বহে, যেনে হি ইজ এন অনেষ্ট মেন। কিছুমান কনচনেণ্টৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হ'লে তাত কি ব্যৱহাৰ কৰিব লাগিব? এন ব্যৱহাৰ কৰিব লাগিব।